কামৰূপৰ পছৰিয়াত জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি এজাক ছাগলী। কিমান নিষ্ঠুৰ হলে জীৱশ্ৰেষ্ঠই কৰিব পাৰে পশুতুল্য কাম। পছৰিয়াত দলপাৰত লাখ লাখ মূল্যৰ ভিন্ন ব্ৰীডৰ ছাগলী বিহ দি নিধন কৰিলে দুৰ্বৃত্তই। কথাতে কয় নহয়, মানুহ সফল হলে হেনো কাহানিও সহ্য কৰিব নোৱাৰে চুবুৰীয়াই। সেই কথাই সত্য প্ৰমাণিত হৈছে কামৰূপ জিলাৰ পছৰিয়াত। আত্মনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত পছৰিয়াৰ দিবাকৰ কলিতা নামৰ লোকজনে ৭৫টাকৈ বিভিন্ন ব্ৰীডৰ ছাগলী পালন কৰিছিল। পিছত দুৰ্বৃত্তৰ চকু পৰিল দিবাকৰৰ ফাৰ্মত। খাদ্যত বিহ মিহলাই দুৰ্বৃত্তই হত্যা কৰিলে দিবাকৰৰ ফাৰ্মৰ ছাগলী। চকুৰ পচাৰতে শেষ হৈ গ'ল দিবাকৰ আৰু ভনীতাই দেখা সপোন। উল্লেখ কৰা প্ৰয়োজন যে চৰকাৰী চাকৰিলৈ বাট নাচাই ২০১৯ চনত দিবাকৰ কলিতা আৰু তেওঁৰ পত্নী ভনিতা কলিতাই আৰম্ভ কৰিছিল মা পদুমী গোট ফাৰ্ম নামেৰে ছাগলী ফাৰ্ম। কোনো চৰকাৰী সাহায্য অবিহনে অতি কম সময়তে দুই দম্পতীয়ে গঢ়ি তুলিছিল বিপ্লৱ। প্ৰতি মাহতে অসমৰ লগতে উত্তৰ পূবৰ বিভিন্ন প্ৰান্তলৈ লাখ লাখ মূল্যৰ ছাগলী ৰপ্তানি হৈছিল দিবাকৰৰ ফাৰ্মৰ পৰা। কষ্টবোৰ ক্ৰমান্বয়ে সাৰ্থক হোৱাত হাঁহি বিৰিঙি উঠিছিল ছাগলী বিপ্লৱেৰে স্বাৱলম্বিতাৰ সপোন দেখা দম্পতীহালৰ। সকলো ঠিকেই আছিল, তেনে সময়তে পৰিয়ালটোত ঘটিল সেই অনাকাংক্ষিত ঘটনাটো। ঘৰত চলি থকা এটা অনুষ্ঠানৰ সুযোগ বুজি কোনো দুৰ্বৃত্তই ফাৰ্মখনৰ ছাগলীৰ খাদ্যত মিহলালে বিহ, আৰু তাৰ পাছৰ দৃশ্য এয়া। এনেদৰে এটা এটাকৈ ৭৫টাকৈ বিভিন্ন ব্ৰীডৰ ছাগলী পৰিল মৃত্যুমুখত। ঘৰখনত এতিয়া কান্দোনৰ ৰোল। এই ঘটনাত পৰিয়ালটোৰ লোকচানৰ সন্মুখীন হ'ল প্ৰায় ২৫ লাখ টকা। দ্ৰুপদৰূপে বাঢ়ি অহা পৰিয়ালটোৰ সপোনৰ ফাৰ্মখন হৈ পৰিল উদং। ভুক্তভোগী পৰিয়ালটোৱে কাষ চাপিছে আৰক্ষীৰ। য'ত খানাপাৰা পশুপালনৰ মেলা হয়, আমি প্ৰত্যেক বছৰে ২-৩টাকে আমি পুৰস্কাৰ পাওঁ। আমাৰ যিবিলাক ব্ৰীড আছে সেই ব্ৰীডবিলাকে প্ৰত্যেকবাৰে মানে বেষ্ট গত, মানে ইনফেক্ট আমাৰ বেবী যিবিলাক গত থাকে সিহঁতেও প্ৰাইজ পায়। এইটো সম্ভৱ নহয় হয়। আমাৰ দেওবাৰে সৰু এটা মানে অনুষ্ঠান এটা আছিল, তাৰ কাৰণে আৰু আমাৰ ঘৰত প্ৰায় বহুত মানুহ আহিয়ে থাকে, আৰু কোন ইমান মানুহ মনত ৰখাও টান দিয়কচোন। তাৰপিছত শনিবাৰে তেখেতসকলে প্ৰায় ৫জনমান মানুহ মিষ্টাৰে ডেলিভাৰী দিব যাব ওলাইছে। তাৰপিছত ৫জনমান মানুহ বাকীখিনিয়ে ফোন কৰি আহিছে আমাক। ফোন নাম্বাৰ আমাৰ যিহেতুকে ইউটিউব চেনেল এটা আছে তাতে দিয়া থাকে। তেওঁলোকে কি কৰিছে, ৫জনমান মানুহ অলৰেডি কথা পাতি থাকোঁতে আৰু ২জন মানুহ আহিছে। আহোঁতে মই তেওঁলোকক সুধিছোঁ আপোনালোকৰ কি আছিল। কৈছে বাইদেউ আপোনাক আৰু দিবাকৰক চাব আহিছোঁ। সেনেকৈ আমাৰ ছাবস্ক্ৰাইবাৰ আহে। মই ভাবিছোঁ আপোনালোকে ২ মিনিট বহক, আপোনালোকৰ লগত কথা পাতিম। তেখেতসকলে বহা নাই, ঘূৰা ফুৰা কৰি আগলৈকে গৈছে। গৈ পেলাই দানাৰ ওচৰেদিও পাৰ হৈছে। আমাৰ সেইখিনি সময়ত ছাগলীক দানা দিয়াৰ মানে দানা প্ৰস্তুত কৰি আছে, খুৱাইও আছে। মই তাতে থিয় হৈ আছোঁ, মানে কিমান ঔষধ কি দিব লাগে, আমি মানে মিনাৰেল মিক্সাৰ, কেলছিয়াম এইবিলাক দিওঁ। তাতে কৈ পেলাই মই তেখেতসকলৰ লগত কথা পাতিব আগবাঢ়ি যাওঁতে তেখেতে খুব ততাতৈয়াকে ৰাস্তালৈকে গৈছে। বাকী কেইজনো গৈছে। মই সুধিলোঁ ক'লৈ যায়। কৈছে হেৰি বাইদেউ তামোল এখন খাই আহোঁ। মই তামোল খাই যদি মই আনি দিম আপোনাক, বহক তামোল খাব। কৈছে নহয় আমি কিবা বেলেগ খাম। মই তেতিয়া ভাবিছোঁ হয়তো স্মোক কৰে বা কিবা সেনেকুৱা খাব, সেনেকুৱা লাজ পাইছে হয়তো ইয়াতে, তেনেকুৱাকে গৈছে। তেখেতসকলে যি গ'ল আৰু উভতি নাহিল। তাৰমানে উভতি নাহিলে। মোৰ সন্দেহ সেই ২জনৰ মানুহৰ ওপৰতে হয়। চিনি নাপাওঁ, ফোন কৰি অহা নাই। আৰু তেখেতসকলে অকলে এইটো কাম কৰিব নোৱাৰে। হয়তো বহুত দিনৰ পৰা অবজাৰভেশ্যন কৰি আছে আমি কেতিয়া ক'ত যায় বা তেখেত কেতিয়া কি যাব। হয়তো ৰবিবাৰৰ অনুষ্ঠানটোৰ কথাও জানে তেওঁলোকে হ'ব বুলি। প্ৰায় ২০-২৫ লাখ টকা মূল্যৰ ছাগলী আমাৰ। এলাখেলা ছাগলী নহয় আমাৰ তাৰমানে। আৰু প্ৰায় ৭৫টামান মৰিল, আৰু এতিয়াও পৰি আছে, হয়তো আপোনালোকে দেখিছে। সেইটোৱে মোৰ মতে লাষ্ট হওক, আৰু মই সেই বিচাৰিছোঁ। মানে এতিয়া অসম চৰকাৰলৈ এটাই অনুৰোধ, যাতে ফাৰ্মখন আমাক গঢ়িবৰ বাবে কিছু পৰিমাণে হ'লেও আমাক সহায় কৰে। আমি সেই ব্ৰীড বিচাৰি আনি আমি আকৌ গঢ়িম, আমি হাৰি নাযাওঁ, আমি আকৌ উঠিম। যেনেকৈ গৈছিলোঁ আমি আকৌ, হয়তো আমাক ২ বছৰ পিছ পেলাই দিলে, হয়তো অলপ সময় লাগিব। অসম চৰকাৰে এটা আহ্বান, আমাক যাতে মানে আকৌ মানে কিছু পৰিমাণে হ'লেও সহায় কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দাপোন লাইভ 24।